হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। মহিলা উদ্যমিতা আঁচনি 2024 মহিলা উদ্যমিতা ফৰ্মখন ফিল আপ কৰোঁতে যিটো MIS কোড বিচাৰিছে সেইটো হয়তো বহুতে পোৱা নাই বা বহুতে ৰৈ আছে বা বহুতে ফৰ্মখন ফিল আপ কৰিব পৰা নাই MIS কোডটো নোপোৱাৰ কাৰণে। আপোনালোকে নিজৰ মোবাইলতে চেক কৰিব পাৰিব অনলাইন মাধ্যমেৰে। কেনেকৈ উলিয়াব পাৰিব মাত্ৰ 2 মিনিটৰ ভিতৰতে। ভিডিঅ'টোত চাই থাকিব, সকলোখিনি কথা আমি আলোচনা কৰিম। ইয়াৰ কাৰণে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। ওপেন কৰি ওপৰত টাইপ কৰিব SHG ৰিপৰ্ট বুলি টাইপ কৰি পেলাই সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত ফাৰ্ষ্টত যিটো অপশ্যন দেখিছে আপোনালোকে SHG ৰিপৰ্ট বুলি, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াৰ পিছত একো কৰিব নালাগে, আপোনালোকে ক্লোজ যিটো অপশ্যন দেখিছে ফাৰ্ষ্টতে, সেই ক্লোজ অপশ্যনটোত আপোনালোকে ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত ছাইডত যিটো 3 ডট দেখিছে আপোনালোকে এইখন কাট কৰি ল'ব। সাইডত যি 3 ডট দেখিছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ৰিপৰ্টছ যিটো অপশ্যন দেখিছে তাত ক্লিক কৰিব। 3 নম্বৰ যিটো ৰিপৰ্টছ অপশ্যন আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ফাৰ্ষ্টতে এনালাইটিকেল ৰিপৰ্টছ যিটো অপশ্যন দেখিছে আপোনালোকে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱাকৈ পেজখন মুকলি হ'ব। আপোনালোকে তললৈ আহিব। তললৈ আহি যিটো আপোনালোকে ফেডাৰেশ্যন ৰিপৰ্ট অপশ্যন দেখিছে, ফেডাৰেশ্যন ৰিপৰ্টছ বুলি যিটো লিখা আছে তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত সেকেন্ড অপশ্যন যিটো আছে আপোনালোকে V2 বুলি, ফেডাৰেশ্যন ডিটেইল ৰিপৰ্ট বুলি, V2 অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ইয়াত 3টা অপশ্যন পাব, প্ৰমোশ্যন অফ SHG ফেডাৰেশ্যন আৰু এটা ফেডাৰেশ্যন ডিটেইল ৰিপৰ্ট। V3টোত আছে মডেল CLF কভাৰেজ ৰিপৰ্ট। আপোনালোকে 2 নম্বৰ অপশ্যনটোতে ক্লিক কৰিব। ফেডাৰেশ্যন ডিটেইল ৰিপৰ্ট অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে কথা এটা মন কৰিব, ইয়াত যদি আপোনালোকৰ গোটটো VO আণ্ডাৰত আছে তেনে আপোনালোকে এই ফাৰ্ষ্ট অপশ্যনটোত ক্লিক কৰি দেখিছে ইয়াত আপোনালোকে 2টা অপশ্যন পাব, এটা CLF আৰু এটা VO। যদি আপোনালোকৰ গোটটো VO আণ্ডাৰত আছে তেন্তে VOটোতে থাকিবলৈ দিব। তাৰপিছত চিলেক্ট ষ্টেটটো কৰিব, ষ্টেটটো চিলেক্ট কৰিব আছাম। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট যিটো হয় ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব, কোনটো ডিষ্ট্ৰিক্ট হয় সেইটো চিলেক্ট কৰি ল'ব। মই এটা কৰি লৈছোঁ। ইয়াৰ পিছত ব্লক যিটো আপোনালোকৰ পৰে ব্লকটো আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত গাঁও পঞ্চায়ত যিটো আপোনালোকৰ গাঁও পঞ্চায়ত পৰে সেইটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত সকলোখিনি ছাবমিট যিটো অপশ্যন দেখিছে তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে তললৈ যাব। তললৈ যোৱাৰ পিছত এয়া দেখিলে আপোনালোকে VO নেম, VO MIS কোড, এয়া দেখিলে আপোনালোকে VO MIS কোড এয়া ওলাই যাব। ইয়াত এনেকৈ আপোনালোকৰ গোটটো কাৰ আণ্ডাৰত আছে, কোনটো VO আণ্ডাৰত আছে আপোনালোকৰ VO নামটো চাই ল'ব। আপোনালোকৰ VO যিটো পৰে তাৰ নামটো চাই ল'ব। নামটো পোনে পোনে আপোনালোকে গৈ থাকিব। এনেকৈ যোৱাৰ পিছত ইয়াত যিটো কালাৰিং আপোনালোকে পাব অপশ্যন, যিটো কালাৰিং সংখ্যা পাব আপোনালোকে সেই কালাৰিং সংখ্যাটোতে ক্লিক কৰি দিব। খালি ফাৰ্ষ্টতে ইয়াত আপোনালোকে চাই ল'ব আপোনালোকৰ VO নেমটো কি হয়। আপোনালোকে VO নেমটো পোনে পোনে এনেকৈ যাব গৈ পেলাই আৰু ব্ৰাঞ্চটো যি পৰে তাৰ ছাইডত লিখা থাকিব। তাৰপিছত আপোনালোকে যিটো কালাৰিং সংখ্যা পাব তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আকৌ তললৈ যাব। তললৈ গৈ দেখিছে আপোনালোকে এয়া ছাইডত গোটৰ নামসমূহ আহিব আৰু এয়া দেখিলে আপোনালোকে SHG MIS কোড লিখা আছে। এই MIS কোডখিনি এনেকৈ আহি যাব, তললৈকে আপোনালোকে চাব পাৰিব। এই ছেকেণ্ড ঘৰটোতে আছে SHG MIS কোড আৰু ফাৰ্ষ্টত আপোনালোকৰ গোটৰ নামটো থাকিব। এনেকৈ আপোনালোকে MIS কোডটো ইয়াৰ পৰা লৈ পেলাই বা স্ক্ৰীনশ্বট এটা মাৰি বা ইয়াৰ পৰা চাই আপোনালোকে ফৰ্মখনত ফিল আপ কৰিবলৈ পাৰিব। আৰু যদি আপোনালোকৰ যিটো VO গোট নাই, VO গোট নথকাসকলে আকৌ প্ৰথমতে ফাৰ্ষ্ট অপশ্যনটোত ক্লিক কৰিব। ফেডাৰেশ্যন যিটো অপশ্যন আছে, যিসকল CLFৰ আণ্ডাৰত আছে সেইসকলে ছেকেণ্ড অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আকৌ ষ্টেটটো চিলেক্ট কৰিব, তাৰপাছত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, তাৰপিছত ব্লকটো চিলেক্ট কৰিব। ব্লকটো চিলেক্ট কৰিলে হ'ব। ইয়াত গাঁও পঞ্চায়তটো চিলেক্ট কৰিব নালাগে। ব্লকটো চিলেক্ট কৰি চিলেক্ট কৰাৰ পিছত আপোনালোকে ছাবমিট যিটো অপশ্যন আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে তললৈ আহিব। এয়া দেখিছে আপোনালোকে CLFৰ আণ্ডাৰত আপোনালোকৰ যোনটো CLF থাকে সেই নামটোৰ ছাইডত আপোনালোকে এনেকৈ ছাইডলৈ যাব। গৈ পেলাই আকৌ কালাৰিং যিটো সংখ্যা পাব আপোনালোকে সেই কালাৰিং সংখ্যাটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এয়া আপোনালোকে দেখিলে SHG MIS কোড আহি গ'ল। আপোনালোকৰ ফাৰ্ষ্টতে আপোনালোকৰ গোটৰ নামখিনি আহিব। ইয়াত আপোনালোকে গোটৰ নামটো চাই ল'ব ফাৰ্ষ্টত আপোনালোকৰ নিজৰ। ইয়াৰ পিছত ছাইডত এয়া দেখিলে আপোনালোকে SHG MIS কোডটো আপোনালোকে এনেকৈ চাই ল'ব পাৰিব। CLF নেমো এয়া দিয়া আছে, আপোনালোকে দেখিছে এনেকৈ দিয়া আছে। CLF হোক VO হোক
আপোনালোকৰ যোনটো হয় এনেকৈ চেক কৰি আপোনালোকে MIS কোডটো লিখি পেলাই ফৰ্মখন ফিল আপ কৰিব পাৰিব। গতিকে বন্ধুসকল ভিডিঅ'টো আজি ইমানেই আছিলে। যদি চাই ভাল পালে লাইক এটা কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৰে সুবিধা হয়। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ আছাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ। জয় আই অসম।